নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 23 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এটা ব্ৰেকিং নিউজ, বীৰ লাচিত খানাৰ শৃংখল চলিহাক আজি আটক কৰা হৈছে। বীৰ লাচিত খানাৰ শৃংখল চলিহাক আটক কৰিছে শিৱসাগৰ আৰু ডিমৌ আৰক্ষীয়ে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। গতিয়াই শৃংখল চলিহাক গাড়ীত ভৰাইছে এবাৰ আৰক্ষীয়ে। শিৱসাগৰৰ পৰা দুলীয়াজানলৈ আহি থকা অৱস্থাতে আটক কৰা হৈছে শৃংখল চলিহাক। দুলীয়াজানলৈ গৈ থকা শৃংখলৰ 50 গৰাকী সতীৰ্থকো আটক কৰিছে আৰক্ষীয়ে। শৃংখল চলিহাক ডিব্ৰুগড় আৰক্ষীক হস্তান্তৰৰ সম্ভাৱনা। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, বীৰ লাচিত খানাৰ শৃংখল চলিহাক আটক কৰিছে শিৱসাগৰ আৰু ডিমৌ আৰক্ষীয়ে। আজিৰ খন্দিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পদত্যাগ কৰিব এবাৰ মহম্মদ ইউনুছ চৰকাৰে পদত্যাগ কৰিব। বাংলাদেশ এবাৰ সংকটত পৰিছে, পদত্যাগ কৰিব মহম্মদ ইউনুছে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ অহাৰ চেষ্টা কৰিছো, কিয়নো পদত্যাগ কৰিব মহম্মদ ইউনুছে। বাংলাদেশত পৰিস্থিতি হৈ পৰিছে অতিকৈ ভয়ংকৰ। বাংলাদেশৰ দায়িত্ব চম্ভালিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে ইউনুছৰ। সেনাৰ সৈতে মতানৈক্য আৰম্ভ হৈছে ইউনুছৰ। আনুষ্ঠানিকভাৱে পদত্যাগৰ ঘোষণা কৰিছে বাংলাদেশৰ মুৰব্বী মহম্মদ ইউনুছৰ। ঢাকাত অনুষ্ঠিত হৈছিল উপদেষ্টা পৰিষদৰ এখন বিশেষ বৈঠক, আৰু বৈঠকৰ সময়তে স্পষ্ট মন্তব্য ইউনুছৰ। ইউনুছে কৈছে, বাংলাদেশত কাম কৰা মোৰ বাবে সম্ভৱ নহয়। ৰাজনৈতিক দলসমূহৰ মাজত কোনো ঐক্যতা নাই। বাংলাদেশত অস্থিৰ হৈ পৰিছে বাংলাদেশৰ ৰাজনীতি। মহম্মদ ইউনুছৰ কিছুমান সিদ্ধান্তই ক্ষুব্ধ কৰিছে বাংলাদেশৰ সেনা প্ৰধানক। ডিচেম্বৰত বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি ইউনুছক সকিয়নি। বাংলাদেশৰ ভৱিষ্যত এতিয়া বিপদজনক। বাংলাদেশ চৰকাৰক পোনপটীয়াকৈ হেঁচা ছাত্ৰ সংগঠন বাংলাদেশৰ সেনাৰ। মাহফুজ আসিফ, খলিলুৰ ৰহমানৰ দৰে নেতাক চৰকাৰৰ পৰা অপসাৰণৰ পাছতেই অসন্তুষ্টি। শ্বেখ হাছিনাৰ পদত্যাগৰ পাছতেই গঠিত হৈছিল ইউনুছ চৰকাৰ। ইউনুছ চৰকাৰৰ এয়া ভয়ংকৰ বিফলতা। আন এটা ব্ৰেকিং নিউজ হৈছে, এবাৰ পুনৰ জম্মু কাশ্মীৰত শ্বহীদ হৈছে। এবাৰ ভাৰতীয় সেনা জোৱান হৈছে জম্মু কাশ্মীৰত শ্বহীদ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে অব্যাহত ভাৰতীয় সেনাৰ অপাৰেচন সিন্দুৰ। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। বুধবাৰৰ পৰাই চলি আছে সেনা সন্ত্ৰাসবাদীৰ ভয়ংকৰ সংঘৰ্ষ। সেনা সন্ত্ৰাসবাদীৰ সংঘৰ্ষত শ্বহীদ হৈছে এজন সেনা জোৱান। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। সেনা সন্ত্ৰাসবাদীৰ সংঘৰ্ষত শ্বহীদ হৈছে এজন সেনা জোৱানৰ। ইতিমধ্যে সেনাৰ হাতত নিহত হৈছে জইচ-ই-মহম্মদৰ 2 গৰাকী সদস্য। জম্মু কাশ্মীৰত এনকাউণ্টাৰত নিহত হৈছে 2 সন্ত্ৰাসবাদী। অঞ্চলটো ঘেৰাও কৰি সেনা আৰক্ষীয়ে চলাইছিল অভিযান, আৰু কিশ্বৱাৰ জিলাত চলা অভিযানত 2 সন্ত্ৰাসবাদী নিহত হৈছে বুলি জানিব পৰা গৈছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে অব্যাহত আছে ভাৰতীয় সেনাৰ অপাৰেচন সিন্দুৰ, আৰু বুধবাৰৰ পৰাই চলি আছে সেনা সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। আন এটা ডাঙৰ খবৰ হৈছে, এবাৰ শৃংখল চলিহা গ্ৰেপ্তাৰৰ পিছতে শৃংখল চলিহাৰ মন্তব্য। শৃংখল চলিহাই কৈছে যে ঘৰত কৈ আহিছো 3 মাহত জেলত থাকিম। শৃংখল চলিহাই কেতিয়াও ঘাঁহ নাখায়। কেইবাটাও মন্তব্য কৰিছে শৃংখল চলিহাই। অসমীয়া তনুচাহীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা আৰক্ষীয়ে খিলঞ্জীয়াক গ্ৰেপ্তাৰ কৰিছে। লাজ পাইছো, লাজ লাগিছে। হ'ব পাৰো আমি দুখীয়া, কিন্তু আমি কাৰো গোলাম নহয়। আমাক গুলি কৰিব বিচাৰিছে, গুলি কৰি দিয়ক, মন্তব্য কৰিছে শৃংখল চলিহাই। কিন্তু অসমীয়া ছোৱালীজনীক জেলত ফ্ৰী ভাত খুৱাবই লাগিব। শৃংখল চলিহাই কেতিয়াও ঘাঁহ নাখায়, সেই কথা মনত ৰাখক, মন্তব্য কৰিছে শৃংখল চলিহাই। আমি কাৰো ওচৰত আঁঠু নাকাহো বুলি মন্তব্য কৰিছে শৃংখল চলিহাই। খিলঞ্জীয়াৰ ওপৰত বৰমতা দেখুওৱা আৰক্ষীৰ লাজ আছেনে বুলি প্ৰশ্ন উত্থাপন কৰিছে। হেণ্ডকাফ আমাৰ বাবে অলংকাৰ, মনত ৰাখিব, জেললৈ যাবলৈ আমি ভয় নকৰো, এই মন্তব্য কৰিছে শৃংখল চলিহাই। আমাক ৰাতি এনকাউণ্টাৰ কৰিব নালাগে, আমি নিজে বুকু পাতি দিম। ঘৰত কৈ আহিছো 3 মাহলৈ ঘৰলৈ নাহিবও পাৰো, জেলত থাকিব লাগিব। দুলীয়াজানলৈ গৈ থকা অৱস্থাতে দুলীয়াজানলৈ গৈ থকাৰ সময়তে শৃংখল চলিহাৰ এইদৰে গৰ্জন দেখিবলৈ পোৱা গৈছে।
পৰৱৰ্তী খবৰটো হৈছে ভাৰতে আমাৰ পানী বন্ধ কৰিছে, আমি ভাৰতৰ উশাহ বন্ধ কৰিম। দেউলীয়া পাকিস্তানৰ এবাৰ ভাৰতক লৈ এনেধৰণে মন্তব্য কৰা পৰিলক্ষিত হৈছে। আজিৰ সন্ধিয়াৰ আন এটা বিগ ব্ৰেকিং নিউজ হৈছে এবাৰ মস্কোৰ বিমানবন্দৰত ড্ৰোন আক্ৰমণ। এবাৰ ভাৰতৰ সাংসদে যাত্ৰা কৰা বিমানত ভয়ংকৰ অঘটন। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। ভাৰতীয় সাংসদৰ মস্কো যাত্ৰাত ভয়ংকৰ অঘটন সংঘটিত হৈছে। ভাৰতীয় সাংসদৰ মস্কো যাত্ৰাত ভয়ংকৰ অঘটন। কথমপি প্ৰাণ ৰক্ষা পৰিছে ভাৰতীয় সাংসদৰ। ভাৰতীয় সাংসদৰ কোনোমতে প্ৰাণ ৰক্ষা পৰিছে। অপাৰেচন সিন্দুৰক লৈ ৰাছিয়ালৈ যাত্ৰা কৰা সাংসদৰ প্ৰতিনিধি দলৰ সৈতে ভয়ংকৰ ঘটনা। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। মস্কোৰ বিমানবন্দৰত বিমানখন অৱতৰণৰ সময়তে ড্ৰোন আক্ৰমণ সংঘটিত হৈছে। ইউক্ৰেইনে ড্ৰোন আক্ৰমণ কৰিছে বিমানবন্দৰটোত। ড্ৰোন আক্ৰমণৰ পাছত ভাৰতীয় সাংসদ থকা বিমানখন অৱতৰণত বাধা। এবাৰ বহু সময় ধৰি আকাশতে উৰি থাকিল বিমানখন। আৰু ডিএমকে সাংসদ কৰিমুজি, সমাজবাদী পাৰ্টিৰ ৰাজীৱ ৰায়কে ধৰি কেইবাগৰাকীও সাংসদ আছিল বিমানখনত। আৰু ড্ৰোন আক্ৰমণৰ পাছতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আন এটা ডাঙৰ খবৰ হৈছে 3 ঘণ্টা শেষ হৈছে, মুকলি কৰা নহল শৃংখল চলিহাক। বন্ধ হব নেকি উজনি অসম? এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ। 3 ঘণ্টা শেষ হৈছে, আৰক্ষীয়ে মুকলি নকৰিলে শৃংখল চলিহাক। বন্ধ হব নেকি উজনি অসম? এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। উত্তপ্ত হৈ পৰিছে উজনি অসম। শৃংখলক মুকলি কৰি নিদিলে ভয়ংকৰ পৰিস্থিতি হোৱাৰ হুংকাৰ এইবাৰ প্ৰতিবাদকাৰীৰ। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। এজন শৃংখল চলিহাক আটক কৰি লাভ নাই। অসমত হাজাৰটা শৃংখল চলিহা আছে। হাজাৰটা শৃংখল চলিহাই কৰিব আবেদন, ক্ষমা কৰিব, হাজাৰটা শৃংখল চলিহাই কৰিব এই মুহূৰ্তত আন্দোলন। শৃংখল চলিহাক মুকলি কৰি দিবলৈ দাবী জনাইছে অখিল গগৈ, লুৰিণজ্যোতি গগৈয়ে। মোৰ ভাই শৃংখলক মুকলি কৰক দাবী জনাইছে অখিল গগৈয়ে। লুৰিণজ্যোতি গগৈৰ হুংকাৰ, গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত আৱাজ উঠোৱাৰ এয়া সময়। বহিৰাগতৰ কথা মতেই উঠা বহা কৰে চৰকাৰে। বহিৰাগতৰ দপদপনি চলিবলৈ দিয়া নহব। এৰেষ্ট কৰিব লাগিব। এৰেষ্ট কৰিব লাগে কাক? এৰেষ্ট কৰিছে কাক? খিলঞ্জীয়া যুৱকক যদি গ্ৰেপ্তাৰ কৰিব ভাবিছে, আন্দোলন বন্ধ হব তেন্তে ভুল ভাবিছে। খিলঞ্জীয়া যুৱকক যদি গ্ৰেপ্তাৰ কৰি ভাবিছে আন্দোলন বন্ধ হব তেন্তে ভুল ভাবিছে। প্ৰতিবাদ আন্দোলন বন্ধ নহয়। প্ৰতিবাদ হৈছে, প্ৰতিবাদ হবই। আন্দোলন হৈছে, আন্দোলন হৈ থাকিব। 72 ঘণ্টাৰ ভিতৰত তনু চাহিক গ্ৰেপ্তাৰ নকৰিলেই সমগ্ৰ উজনি অসম বন্ধ কৰা হব। অসমৰ মাটিত খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিবই লাগিব। যিসকল সংগ্ৰামীক আটক কৰিছে শীঘ্ৰেই মুকলি কৰক, অন্যথা পৰিস্থিতি ভয়ংকৰ হব। 3 ঘণ্টা শেষ হৈছে, এতিয়ালৈকে শৃংখলক মুকলি কৰি দিয়া নাই। পৰৱৰ্তী খবৰটো হৈছে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে এইবাৰ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণক লৈ উত্তৰ নাই গৌৰৱ গগৈৰ হাতত। শেষত পাঁচ মাৰিম বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। বক্সিং ৰিঙত পাঁচ মাৰিহে শেষত নক আউট পাঁচটো মাৰে। আমিও অলপ পাঁচ মাৰি আছো বুলি মন্তব্য গৌৰৱ গগৈৰ। গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ বিস্ফোৰক তথ্য উদঙাইছিল মুখ্যমন্ত্ৰীয়ে। লোকসভাত গৌৰৱ গগৈয়ে ভাৰতৰ পাৰমাণৱিক অস্ত্ৰ ক'ত আছে জানিব বিচাৰিছিল। গৌৰৱ গগৈয়ে লোকসভাত ৰাফেল S-400ৰ বিৰোধিতা কৰিছিল। ভাৰতীয় কোষ্ট গাৰ্ডৰ পথৰ সিকিউৰিটি কিমান আছে জানিব বিচাৰিছিল। 90 জন যুৱকক পাকিস্তান দূতাবাসলৈ লৈ গৈছিল। 19 বাৰ পাকিস্তানলৈ অহা যোৱা কৰিছিল গৌৰৱৰ পত্নী। কেতিয়াবা নেপাল হৈ, কেতিয়াবা আট্ৰাৰী বৰ্ডাৰ হৈ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী। 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ পত্নীৰ পাছপোৰ্ট বাতিল হ'ব। পাকিস্তান ভ্ৰমণক লৈ উত্তৰ নাই গৌৰৱ গগৈৰ হাতত। সেনাপ্ৰধানৰ খকিয়নি, এবাৰ কোন দিশে অশান্ত অস্থিৰ বাংলাদেশ। বাংলাদেশৰ ৰাজনৈতিক অনিশ্চয়তাৰ মাজতে দেশখনৰ সেনাপ্ৰধান জেনেৰেল ৱাকাৰ উজ জামানে এক শক্তিশালী বাৰ্তা দিছে। অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ডক্টৰ মহম্মদ ইউনুছক সম্বোধন কৰি কয়
যে ৰাষ্ট্ৰীয় নিৰ্বাচন আগতীয়াকৈ অনুষ্ঠিত কৰিব লাগিব সেনাৰ কামত হস্তক্ষেপ সহ্য কৰা নহ'ব আৰু নিৰাপত্তা আৰু প্ৰতিৰক্ষাৰ সৈতে জড়িত ডাঙৰ ডাঙৰ সিদ্ধান্তক সেনাক জড়িত কৰিব লাগিব বুধবাৰে ঢাকাৰ সেনা চৌহদত দৰবাৰত সম্বোধন কৰি এই বাৰ্তা প্ৰদান কৰে সেনা প্ৰধানগৰাকীয়ে এই অনুষ্ঠানত সেনাবাহিনীৰ প্ৰায় সকলো ৰেংকৰ উচ্চ পদস্থ বিষয়া যুদ্ধৰ সাজ পোছাকত উপস্থিত আছিল এই শক্তি প্ৰদৰ্শন আসলতে আছিল এক শক্তিশালী ৰাজনৈতিক ইংগিত প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাক হিংসাত্মক পদ্ধতিৰে অপসাৰণ কৰাৰ পিছত সামৰিক বাহিনীৰ প্ৰত্যক্ষ তত্ত্বাৱধানত এই অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰা হৈছিল কিন্তু জেনাৰেল ৱাকাৰে পোনপটীয়াকৈ ক্ষমতা দখল কৰা নাছিল তেওঁৰ ঘনিষ্ঠসকলৰ মতে তেওঁ ইতিহাসৰ পৰা শিক্ষালৈ আগবাঢ়িছে যিসকলে পূৰ্বতে সামৰিক অভ্যুত্থানৰ জৰিয়তে বাংলাদেশত ক্ষমতা দখল কৰিছিল তেওঁলোকৰ কৰুণ পৰিণতি হৈছে